শক্তিৰ অৱতাৰ আছিল। এই সতীৰ লগত শিৱ বিয়া হয়। বিয়া হোৱাৰ পাছত শিৱৰ মানে শহুৰেক যিজন ৰজা আছিল, সেই ৰজাজনে শিৱক তাৰমানে জোঁৱাই বুলি নাভাবে। এই হেৰি শ্মশানৰ এজন হেৰি শ্মশানত থাকে, তাৰ কাপোৰ পিন্ধিব কাপোৰ নাই, বাঘৰ চামৰা সি কাপোৰ পিন্ধে, গলত চেইন লকেট পিন্ধিব, মণি মুকুতা ক'ত পিন্ধিব, সি গলত পিন্ধে সাপৰ মালা। সেই মানুহজন মোৰ কেনেকৈ জোঁৱাই হ'ব, সেনেকৈ তাৰমানে অৱহেলা কৰে। তেতিয়া শিৱৰ মানে শহুৰেকে মানে সতীৰ দেউতাকে ঘৰত এখন পূজা পাতিছিল, যজ্ঞ, মহাযজ্ঞ। দেৱতাবিলাকৰ উদ্ধাৰৰ কাৰণে, দেৱতাবিলাকৰ মানে উদ্ধাৰ হ'বৰ কাৰণে এখন পূজা পাতিছিল। সেই পূজাখনত, যজ্ঞখনত চব দেৱ দেৱীক মাতিছে, শিৱক মাতা নাছিলে। তেতিয়া সতী গম পালে যে সতীৰ ঘৰত ৰজাই যজ্ঞ পাতিছে। তেওঁ সতীয়ে কৈছে মই যাম। তাৰপিছতে মহাদেৱে তেতিয়া কৈছিলে যে তুমি যাব নালাগে। কিয় যাব নালাগে? তোমাক মা দেউতাইতো নিমন্ত্ৰণ দিয়া নাই, বাকী চব দেৱ দেৱীক মাতিছে, তোমাক মাতা নাই। তেতিয়া সতীয়ে কৈছিলে যে মোৰ নিজৰ ঘৰ হয়, মোৰ দেউতা দেউতাই নামাতিলেও মই যাম। সেইবুলি শিৱৰ কথা নুশুনি সতী তাৰমানে দেউতাকৰ ঘৰত গুচি গ'ল। যেতিয়া শিৱৰ ঘৰত আহিলে, কি সতী দেউতাকৰ ঘৰত আহোঁতে বাকীবিলাক দেৱ দেৱতাবিলাকে মানে একো কোৱা নাই। বাপে হেৰিয়ে তাৰমানে শিৱৰ সতীৰ দেউতাকে তাৰমানে তাইক বহুত বেয়া ব্যৱহাৰ কৰিলে। তোৰ দেউতাৰে এনেকুৱা, তোৰ গিৰেৰে এনেকুৱা, তই এনেকুৱা মানুহৰ লগত বিয়া হৈছা, অমুক তমুক হেন তেন বহুত কিবা কিবি হেৰি শুনালে। শুনোৱাৰ পাছত সতীৰ তাৰমানে সন্মানত লাগি গ'ল। ইমান বেয়া ব্যৱহাৰ কৰিছে তাইৰ দেউতাকে তাইক নিজৰ ঘৰত। সেইবুলি সতীয়ে কৈছে যা, মই এই যজ্ঞতে মোৰ আত্মদাহ দিম। মোৰ স্বামীয়ে মোক আহিব মানা কৰিছিল, কিন্তু মই মোৰ নিজৰ ঘৰ বুলি মই আহিছিলোঁ। গতিকে মই এই স্বামীৰ ঘৰলৈ মই ঘূৰি নাযাওঁ, মই এই যজ্ঞতে মই আত্মদাহ দিম। সতীয়ে সেই যজ্ঞৰ জুইত নিজৰ আত্মদাহ দিয়ে। যেতিয়া সতীয়ে আত্মদাহ দিয়ে, সতীটো মৰি গ'ল। এই শিৱই খবৰটো পালে। শিৱক আহি পিনে কোনোবা এজনে ক'লে আৰু নাৰদ চাৰদ আছে, নাৰদে খবৰটো দিলে। দিয়াৰ লগে লগে শিৱই গৈ সতীৰ ঘৰত যায়। বাপেকক একো ক'ব নোৱাৰে, শহুৰে হয়, কি ক'ব? সেইকাৰণে একো নকৈ সতীৰ মৃতদেহটো, মৰা আধা পোৰা শৰীৰটো কান্ধত লৈ শিৱই গুচি আহে কৈলাশত। আৰু কৈলাশত আহি পিনে কি কৰিব এতিয়া? সতীৰ দেহটো কি কৰিব? এই বুলি কৈলাশত উঠি তাণ্ডৱ নৃত্য মানে ভয়ংকৰ নৃত্য, তাৰমানে উগ্ৰ ৰূপ লয়, ৰুদ্ৰ অৱতাৰ বুলি কয়। তাণ্ডৱ নৃত্য দি থাকোঁতে সতীৰ শৰীৰৰ প্ৰত্যেকটো অংগ টুকুৰা টুকুৰ হৈ পৃথিৱীত 7টা ভাগত পৰিল, 7খন জেগাত। তাৰে ভিতৰত এই ইয়াতে আমাৰ কামাখ্যা মাৰ যিটো পীঠ আছে, কামাখ্যা পীঠ আছে, তাতে সতীৰ অংশ এটা পৰিছিল। সেইটোৱে শিল আকাৰত আছে ভিতৰত, সেইটোকে আমি পূজা কৰোঁ যায়। পানী আছে তাতে, শিল, এক টুকুৰা শিল আছে। সেই শিল টুকুৰা সতীৰে শৰীৰৰ অংগ হয়, সেই টুকুৰা শিল হৈ গৈছে। য'ত য'ত পৰিছে তাতে এক টুকুৰা মানে সতীৰ মঙহৰ টুকুৰা পৰিছিল। সেই তাতে একোটা শক্তিপীঠৰ সৃষ্টি হৈছিল। যেনেকৈ কামাখ্যা মাৰ যেনেকৈ মন্দিৰটো আছে, তেনেকৈ জেগাই জেগাই 7খন জেগাত 7টা হেৰি অংশ পৰিছিল। বুজি পালা এতিয়া? সেইকাৰণে সেই কামাখ্যা মাৰ যিটো অংশ পৰিছিল, কামাখ্যা মাৰ যিটো অংশ পৰিছে, সেই অংশৰ পৰা পৃথিৱীত বাকী জীৱ জন্তু, মানুহ, গৰু, ছাগলী চব জন্ম হৈছে। তাৰ পৰা সৃষ্টি কৰিছে গছ গছনি, চৰাই চিৰিকটি, চব তাৰমানে সেই কামাখ্যা মাৰ সেই অংশৰ পৰাই সৃষ্টি হৈছে। সেইকাৰণে কামাখ্যা মাৰ সমান শক্তি কাৰো নাই। আৰু পৃথিৱীৰ ভিতৰত শক্তি বুলি কয়, সতীক শক্তি বুলি কয়। শক্তি অৱতাৰ কোন? পাৰ্বতী কাৰ অৱতাৰ?
সতীৰে অৱতাৰ। পাৰ্বতী